চলে আছে ৰুবুল ভাইটি কৈ দিয়া তোমাৰ বিহুৰ বস্তুটো কেনেকুৱা মোৰ এটা নতুন ভিডিঅ'লৈ মানে সকলোক স্বাগতম জনাইছো মানে আমাৰ মানে জনপ্ৰিয় ইউটিউবাৰ আচলতে ৰাতুল বৰ্মনে মোৰ ভাইটি আৰু আচলতে কিছু মানে ব্যক্তিগত জীৱন সম্পৰ্কে জানিব বিচাৰিম মানে অমায়িক ল'ৰা আচলতে আশীৰ্বাদ দিলো তুমি তোমাৰ জয়যাত্ৰা আৰম্ভ কৰা নিশ্চয় তুমি একদিন সফলতা লাভ কৰিবা যি ৰাতুল বৰ্মনৰ যিটো ইউটিউব চেনেল চলে আচলতে মই নামটো কৈ আছো ৰংকিছ RONKYS লাইক কৰক কমেন্ট কৰক সাবস্ক্ৰাইব কৰক ৰাতুল বৰ্মন থ্যাংক ইউ সো মাচ আমাৰ উলুং পাতলা ধন্যবাদ চেনেলটো খুব সুন্দৰকৈ আগবাঢ়ি যাওক খুব ধুনীয়া কাম কৰি আছে কমেডি লগতে ছ'চিয়েল মানুহ আৰু গোটেই মানুহবিলাকেই ছ'চিয়েল ইয়াতে যিবিলাক মানুহ মানে ইনভলভ হৈ আছে ত' থেংক ইউ ভেৰি মাছ ফৰ ইয়ৰ লাভলি উইচেছ ইন দিছ পাৰ্টিকুলাৰ নিউ ইয়েৰ আৰু ভিডিঅ'বিলাক চাব আপোনালোকে সকলোৱে আপোনালোকে নিশ্চয় দেখা পাইছে মানে বেক চাইডত ক্ৰিকেট মানে চলিব তাৰমানে যোৱাকালিৰ পৰা আৰম্ভ হৈছে আপোনাৰ আসাম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপ 2024 মানে পাছত আমি ইনভলভ কৰিম নিশ্চয় আপোনালোকক খেলখন আৰম্ভ হ'ব বাকী আছে আৰু 10টা বছৰত আৰম্ভ হ'ব তাৰপিছত যি নহওক বাৰু এতিয়া আমি তাৰমানে আমাৰ ইউটিউবাৰ ৰাতুল বৰ্মনৰ মানে জীৱন সম্পৰ্কে কিছু কথা নিশ্চয় জানিব বিচাৰিম মই ৰাতুল বুলিয়ে কৈছো তোমাৰ যিটো ইউটিউব চেনেল ৰংকিছ বা ৰংকিছ তুমি কিদৰে আৰম্ভ কৰিছিলা ৰংকিছ মই একচুৱেলি আৰম্ভ কৰিলোঁ 5 মাহ হ'ল মোৰ 5 মাহ হ'ল ইয়াৰ আগতে মোৰ এটা চেনেল আছিল বাট মই বেছি ইমান টাইম দিব নোৱাৰিলোঁ চ' মাজতে মোৰ মানে কি হ'ল চেনেলটো ছাছপেণ্ড হৈ থাকিলে তাৰপিছত মোৰ মানে ইণ্টাৰেষ্টটো কমি গ'ল আৰু তাৰপিছত মই অলপতে এখন মটৰ চাইকেল ল'লোঁ কাৰণ মই ট্ৰেভেল কৰি ভাল পোৱা মানুহ বম্বেত থাকোঁ চ' সেই মটৰ চাইকেল এখন লৈছোঁ টুৰ কৰাৰ কাৰণে ফাৰ্ষ্ট আমি মটৰ ব্লগ পাব্লিছ কৰিছোঁ আমাৰ চেনেলটোত ৰংকিছ চেনেলত মানে অৰুণাচল ট্ৰিপ কৰিলোঁ এতিয়া নেক্সট গোটেই ইণ্ডিয়া মানে এইখন বাইকেৰে আমি ভাৰতবৰ্ষ নেক্সট আমাৰ লাডাখ পাঞ্জাৱ এনেকৈ ট্ৰিপ আছে কেতিয়া হ'ব এই যাত্ৰাটো এইটো আপোনাৰ ফেব্ৰুৱাৰীৰ পৰা আমাৰ আকৌ ষ্টাৰ্ট হ'ব কাৰণ এতিয়া বহুত ঠাণ্ডা পৰিছে চ' ঠাণ্ডাৰ কাৰণে আমি অলপ পজ কৰি ৰাখিছোঁ যিবিলাক ইণ্টাৰেষ্টেড মানুহ আছে মানে আমাৰ মানে ৰোড ট্ৰিপত জইন কৰিব বিচাৰে তেওঁলোকেও জইন কৰিব পাৰিব হয় আপোনাৰ যিটো উলুং পাতলা চেনেল আছে তাৰে যিখিনি মেম্বাৰ্ছ আছে তেওঁলোকে যদি কোনোবা ইণ্টাৰেষ্টেড ৰাইডাৰ থাকে বাইক ৰাইডাৰ তেখেতসকলে আমাক জইন কৰিব পাৰিব নিশ্চয় এটা শুভ সম্পদ আচলতে হয় তোমাৰ যিটো ইউটিউব চেনেল আচলতে কিহৰ ওপৰত বেছ কৰা তাৰ মানে বা মটৰ ব্লগে হয় নেকি আৰু জাগাবিলাক এক্সপ্ল'ৰ কৰিব লাগে আৰু যিবিলাক বস্তু এতিয়ালৈকে ডিস্কভাৰ হোৱা নাই তেনেকুৱা বস্তু আমি চেষ্টা কৰিম আৰু আমাৰ ভুল ত্ৰুটি হৈ থাকে ভুল ত্ৰুটিবিলাক যদি মানুহে আঙুলিয়াই দিয়ে তেতিয়াহ'লে আমি নিশ্চয় মানে ভুলখিনি আমি নিশ্চয় মানে শুধৰাব ল'ব পাৰো আচলতে যিকোনো আচ্ছা আমাৰতো 2024 আচলতে মানে তোমাৰ নতুন পৰিকল্পনা মানে কেনেকুৱা বনাই বা কিদৰে তুমি আগুৱাই লৈ যাবা ইউটিউব চেনেলটো মই ক'লোৱে অলৰেডি যে আমি এক্সপ্ল'ৰ কৰি যাম বিভিন্ন জেগাত আৰু এনেকুৱা কিছুমান জেগা থাকে যিবিলাক জেগাত মানুহে যাবলৈ সংকোচ বোধ কৰে বা যাবৰ কাৰণে বহুত প্লেনিং কৰিব লাগে ত' এই বস্তুবিলাক মানে এক্সপ্ল'ৰ কৰি মানুহে যাতে আমাৰ চেনেলটোৰ জৰিয়তে জানিব পাৰে কিছু নলেজ আদায় কৰিব পাৰে হয় সেইটোৱে মোৰ মানে প্ৰস্তুতি সুন্দৰ সুন্দৰ প্ৰচেষ্টা এটা সঁচা তুমি ছাকচেছফুল হ'বা মানে হা জীৱনত তুমি আগুৱাই যোৱা আকৌ এবাৰ লগ পাম নিশ্চয় লগ পাম মোটামুটি নলবাৰী মহকডাল খেলপথাৰত মোটামুটি 4-5 বছৰ অন্তত মানে এখন মানে ক্ৰিকেট কম্পিটিশ্যন মানে আপোনাৰ আসাম প্ৰিমিয়াৰ ক্লাব হেৰি চেম্পিয়নশ্বিপ 2024 4 বছৰ 5 বছৰ নহয় কিন্তু অন্তত মানে এটা ক্ৰিকেটৰ আয়োজন কৰিছে এটা মানে সুন্দৰ পৰিৱেশ আচলতে যুৱ প্ৰজন্ম নিশ্চয় উৎসাহিত হ'ব তাৰমানে আজি আপোনাৰ ম্লান কৰি আছিল নলবাৰী মহকডাল খেলপথাৰত বাৰিষাৰ দিনত দীপৰ বিলৰ দৰে এনেকুৱা সদৃশ পৰিৱেশ আচলতে দৃশ্যাংশ আমি দেখাই আছোঁ আচলতে আপোনালোকক আজিৰ খেলাৰ টীম দুটা হ'ল ACC আৰু নৱৰূপ ক্ৰিকেট ক্লাব লাঞ্চৰ পাছত ACC বেটিং কৰি আছে নৱৰূপ নৱৰূপ বেটিং কৰি আছে স্ক'ৰ কিমান আছিল কিন্তু 203 টাৰ্গেট যিকোনো হওক কিন্তু এটা কি আৰু আমাৰ আজি 4 বছৰ কোনো খেলৰ লগত মানে কোনো খেলুৱৈ জড়িত নাছিলে যোৱাকালিৰ পৰা আৰম্ভ হৈছে আচলতে আসাম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপ এটা সুন্দৰ পৰিৱেশ তাৰমানে
তাৰ দুপৰীয়া সুন্দৰ পৰিৱেশ সদায় থাকক। ইয়াৰ পাছতো অনংতা দিনত যাতে আৰু নিশ্চয় মানে স্মৃতি হোৱাৰ মানে কমিটিয়ে হেৰি কৰিছে মোটামুটি ফেব্ৰুৱাৰী মাহত